নমস্কাৰ সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ স্বাগতম জনাইছো ইতিমধ্যে আমি ডিসকাস কৰি আছো কেপাসিটেন্স টপিকটোৰ ওপৰত কিছুমান নিউমেৰিকেল প্ৰবলেম আমাৰ আজি এইটো হৈছে নিউমেৰিকেল প্ৰবলেম সেট নম্বৰ 2 সো যিসকলে আমাৰ আগৰ প্ৰবলেম ভিডিওটো চোৱা নাই চাই লবা সেট 1 ভিডিওটো আজি ভিডিও লিংকটো মই দি দিছো তাৰোপৰি যোনখিনি আমাৰ এনসিইআৰটি নিউমেৰিকেল কোৱেশ্চন আছিল সেইখিনি মই অলৰেডি ডিসকাস কৰিছো আৰু তাৰ লিংকবোৰ আমাৰ আজি ভিডিও ডেসক্ৰিপচনত দি ৰাখিছো যদি তোমালোকে হেবোৰ চোৱা তোমালোকৰ নিউমেৰিকেল খিনি বুজিবলৈ যথেষ্ট সংখ্যক হেল্প হ'ব বুলি আশা কৰিছো সো আজি আমি স্টাৰ্ট কৰো আমাৰ প্ৰবলেম নম্বৰ 1 that is কি কৈছে চোৱা a metal sphere of 4 meter in diameter is charged to a potential of 3 microvolt calculate the heat generated when the sphere is arced through a long resistance of what you say wire so potential আমি already definition পাইছো potential কি হয় 1/4 pi epsilon naught একদম ইজি q by r হয়নে ঠিক আছে সো এই ক্ষেত্ৰত যদি আমাক আমি 1/4 pi epsilon আমি এনেকৈ লিখি দিব পাও 9 * 10 to the power 9 q by r এটো আমাৰ হল পটেনশিয়ালৰ এক্সপ্ৰেছন ওকে এতিয়া চোৱা আমাক কি কৈছে যে ক্যালকুলেট দ্য হিট জেনাৰেটেড when the charge sphere is arced through a long resistance wire so हे ক্ষেত্ৰত আমি অলৰেডি এটা ৰিলেচন জানো কি আছিল E = half of qv ওকে সো তাৰ আগতে আমি কি লাগিব আমাক চাৰ্জ লাগিব চাৰ্জ অন স্ফিয়াৰ কিমান হ'ব হেতু ক্যালকুলেট যদি আমি কৰিব পাৰো তেতিয়াহে আমি কি কৰিব পাৰিম তাত এনাৰ্জি ষ্টৰ কিমান হৈছে আমি ক্যালকুলেট কৰিব পাৰিম সো চাৰ্জ অন স্ফিয়াৰ যদি আমি কনসিডাৰ কৰো ইয়াৰ পৰা তেতিয়াs কি হ'ব q = vr হ'ব না এফালে vr that divided by কি হ'ব 9 * 10 to the power 9 ক্লিয়াৰ সো এই ক্ষেত্ৰত v ভ্যালু অলৰেডি কিমান আছে 3 * 10 power কিমান মাইক্ৰো হলে 6 10 power 6 into r ভ্যালু কিমান দিছে metal of 4 meter in diameter so আধা হলে কিমান আছে simply r = what d/2 so what 4/2 = what 2 so আমি কি লিখিছো 2 meter into কি 9 * 10 to the power 9 তাক ক্যালকুলেট যদি আমি কৰো তাৰ ভ্যালুটো simply পাম কিমান 0.67 * 10 to the power -3 চাৰ্জ কি কুলম ওকে সো এটা যদি আমি চাও এনাৰ্জি ষ্টৰড ক্যালকুলেট কৰিব যাও কি হ'ব এনাৰ্জি ষ্টৰড in the sphere is equal to কি লিখিব পাৰো মই simply is equal to half of q of v কিছুমানে half cv স্কয়ার পাইছলা এটা ইন টার্মস অফ পটেনশিয়াল আৰু চাৰ্জ থকা কাৰণে আমি half of q v টার্মসটো আমি ইউজ কৰিছো ঠিক আছে ইয়াত যদি ভ্যালুটো পুট কৰা q ভ্যালু অলৰেডি কিমান পাইছো 0.67 * 10 to the power -3 আৰু পটেনশিয়াল কিমান দিছিলে অলৰেডি 3 * 10 to the power 6 মানে 3 মাইক্ৰোভোল্ট তাক ক্লিয়াৰ ক্যালকুলেট কৰিলে আমি কি পাম এনাৰ্জি ইউনিট জুল so that unit of energy we are getting as what 1005 joule clear একদম ইজি প্ৰবলেম হয় স্টেপ বাই স্টেপ চাবা ঠিক আছে নেক্সট প্ৰবলেম ওয়ান মোর ইম্পর্টেন্ট প্রবলেম আর ইজি প্রবলেম হয় এটো দৰকাৰী প্রবলেম two capacitor of capacitance 15 microfarad and 20 microfarad are connected in series okay to a 6000 volt of dc supply it is connected in the series কয় তেতিয়ালে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স আমি উলিয়াইছো বা নেট পটেনশিয়াল নেট ক্যাপাসিটেন্স যদি উলিয়াইছো কি হয় ইকুইভ্যালেন্ট ক্যাপাসিটেন্স আমি ক্যালকুলেট কৰিলে কি হয় ক্ষেত্ৰত সিরিজৰ ক্ষেত্ৰত কি হয় 1/cs = 1/c1 + 1/c2 হয় হয়নে তাৰ পৰা cs আমি কি লিখিব পাৰো যে সিম্পলি c1 c2 মই উল্টাকে লিখি দিছো আৰু ইয়াত কি হ'ব সিম্পলি c1 + c2 একেবাৰতে হবনে সো হে ক্ষেত্ৰত যদি আমি ক্যালকুলেট কৰিব যাও তেতিয়ালে ইয়াত কিমান হ'ব c1 এর ভ্যালুটো কিমান 15 মাইক্ৰোফ্যাৰাড আৰু ইয়াত কিমান 20 মাইক্ৰোফ্যাৰাড ঠিক আছে আৰু এটো কি হ'ব 15 + 20 ওকে সো এটো কইলে কিমান হ'ব 300 that divided কিমান 35 সো তাক কইলে আমি সিম্পলি পাম কিমান 8.57 ইউনিট কি আছিল মাইক্ৰোফ্যাৰাড এটা ই তেনেকে থাকক এটা কি কৈছে ফাইন্ড দ্য চার্জ অন ইচ capacitor so এটা কি কৈছো in series connection charge on each capacitor কি হ'ব তেলে সেম হ'ব in series connection charge on each capacitor is same therefore charge on the capacitor কি হ'ব তেলে q = কি হ'ব আমাৰ c equivalent
ইনটু কি হয় ভি আমাৰ এক্সপ্ৰেশ্যনটো কি আছিলে c is equal to q by v or q is equal to কি পাইছিলে cv তো c ইকুইভ্যালেন্ট কিমান পালো 8.57 ইনটু মাইক্ৰোফেৰাড থাকিলে মাইক্ৰো মানে কি 10 - 6 ফেৰাড ইনটু পটেনশিয়াল কিমান 6000 সো 6000 যদি ইনটু কৰো সৰি সো ফাইনাল এক্সপ্ৰেশ্যনটো আমি কিমান পাম সিম্পলি 5.14 into 10 to the power minus 3 coulomb ঠিক আছে এটা নেক্সট সুধিছে যে what is the potential difference across each capacitor তাক যদি potential উলিয়াবলৈ যাও across each capacitor suppose potential difference of 15 microfarad capacitor এটো কিমান হ'ব তেতিয়ালে আমাৰ ইয়াৰ পৰা ৰিলেচনটো কি হ'ব v is equal to কি লিখা হ'ব q by c হৰে সো সেই ক্ষেত্ৰত কি হ'ব q by c1 is equal to q মানে কিমান 5.14 into 10 to the power minus 3 that divided by c1 কিমান 15 microfarad মানে 10 to the power minus 6 তা ক্যালকুলেট কৰিলে আমি কি পাম simply 342.7 volt similarly potential of 20 microfarad capacitor যদি আমি ক্যালকুলেট কৰো তাৰ ক্ষেত্ৰত কিমান হ'ব সাপোজ এটো v1 লৈছো এটো কি হৈছে v2 এটো কি হ'ব q by c2 that is কি হ'ব 5.14 into 10 power minus 3 into 20 into 10 to the power minus 6 তা ক্যালকুলেট কৰিলে কিমান পাম 257 ভোল্ট ঠিক আছে সো তোমালকে স্টেপ বাই স্টেপ চাই গলে বস্তুটো বুজি পাইছা বুলি আশা কৰিছো আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিবা ঠিক আছে সো নেক্সট প্ৰবলেম আমি এতিয়া চাও ডিসকাস কৰো ইয়াত কি কৈছে সো ফাইন্ড দা ইকুইভ্যালেন্ট capacity between the a and b এটা সার্কিট দিছে আৰু কৈ দিয়া নাই জাস্ট a and b এক্ৰছত কিমান কেপাসিটেন্স হ'ব উলিয়াই যাব কৈছে সেই ক্ষেত্ৰত আমি কি কৈছো এই প্ৰথম গিটা আমি কি কৈছো কেপাসিটেন্স সাপোজ মই দিছো c ইয়াৰ কেপাসিটেন্স দিছো মই কি হয় c ঠিক আছে সো এৰি গিটা কি আছে সিৰিজত আছে সিৰিজত থাকিলে তাৰ ক্ষেত্ৰত আমি কি উলিয়াব পাৰো মই সেই টোটাল যোনটো সিরিজৰ কাৰণে মই c of s বুলি দিনত কৈছো তেলে কি 1/c of s is equal to কি 1/c ইয়াৰ মই হৈ দিছো সাপোজ c সো কি হ'ব তেলে 1/c + 1/c কি হ'ব তো c by কি হ'ব সিম্পলি c1 is cs is equal কি হ'ব c by 2 হ'ব একেবাৰতে হ'বনে সিমিলার এই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো ইয়াটো যদি c ইয়াটো c এই ক্ষেত্ৰটো কি আছে একেটাই পাম সো সেই ক্ষেত্ৰটো cs মই তো cs1 ললো এটো কি হৈছে cs2 সিমিলারলি কি হ'ব c by 2 এ পামনে ঠিক আছে এতিয়ালে এই উটেটো আমাৰ হেইটো ডায়াগ্ৰামটো কেনেকুৱা ধৰণৰ বনি যাব আমাৰ ডায়াগ্ৰামটো কি ধৰণৰ বনিব সিম্পলি এটো আৰু এটো হৈ গল মানে ইয়াৰ এটা কি হল c by 2 ইয়াৰ কি হৈছে আমি c আৰু ইয়াৰ কি c by 2 ইয়াকো c লৈছো মই সো এতিয়া ইয়াৰ এক্ৰছত আমাৰ কিমান হ'ব এটো আমি ক্যালকুলেট কৰিব লাগে তেতিয়ালে কি লিখিম দেন equivalent capacitance across a and b কিমান অৱস্থালে এতিয়া এটা কি আছে সিৰিজতে আছে হয়নে সো মই সাপোজ তাক ধৰিছো c of 3 বুলি হয়নে c of 3 is equal কি হ'ব সিম্পলি cs1 plus cs into cs3 is equal to cs2 plus কি এটুক মই ধৰি লৈছো যেনিবা cs3 তেতিয়ালে এটো তোমাক cs টোটাল টু cs বুলি লোৱা নহলে কনফিউজন হ'ব c by 2 plus c by 2 plus কি c তা ক্যালকুলেট কৰিলে আমি সিম্পলি কি পাম এলসিএম নহলে 2 হলে তোমাৰ cs equal to কি হ'ব 2 এলসিএম হলে ইয়াত c plus c plus 1 2 2c সো মানে 4c by 2 হলে কি হ'ব 2c সো cs is equal to কি হ'ব সিম্পলি twice of c পালো গৈ ক্লিয়াৰ ঠিক আছে এনেকুৱা আৰু টাফ প্ৰবলেম কৰিব লাগিব পিছত তোমালোকৰ লগত ডিসকাস কৰিম পাৰিলে আমি ঠিক আছে নেক্সট প্ৰবলেম কি কৈছে 3 identical capacitance of c1 c2 c3 of each capacitance is 6 microfarad okay connected to a 12 volt battery find the charge on each capacitor then equivalent capacitance এটা কি কৈছে সোৱা আমি কি কনসিডাৰ কৰিছো suppose this one is what c1 and this one is what c of 2 okay that is connected to a c of 3 to diagram দিয়া আছে এটা ব্যাটারি পটেনশিয়াল আছে suppose আমি কনসিডাৰ কৰিছো ডাক
like this. Okay, এটা কি কৈছো মই, if voltage across C1 and C2 are V1 and V2 বুলি consider কৰো, then কি হ'ব, total potential কিমান হ'ব, V1 plus V2 হ'ব নে, হ'ব, total potential কিমান দিয়া আছে 12 volt. so 12 volt is equal to কি লিখিব মই, twice of, যেহেতু দুইটা সমান হয় সেই ক্ষেত্ৰত আমি কি ক'ব, twice of V1 বুলি লিখিব পাৰো, যদি V1 V2 সেম হয় তেতিয়াহ'লে কি হ'ব, twice of V1 বা twice of V2 বুলি লিখিব পাৰো, লিখিব পাৰিম নে, বা মই এনেকৈ লিখিছোঁ twice of V2 বুলি. so therefore তাৰ পৰা যদি মই V1 or V2 is equal to কিমান পাম, 6 volt. ক্লিয়াৰ, কিবা আছে ডাউট নাই, ঠিক আছে. so সেই ক্ষেত্ৰত কি যদি চাওঁ, does charges Q1, ইয়াত মই ধৰিছোঁ কি Q1 দুইটাৰ কাৰণে কি হ'ব, এনে Q1 is equal to কি হ'ব, CV1 হয়, বা এক্সট্ৰাকৈ লিখিলে কি হ'ব CV1, সেইটো যদি মই কেলকুলেট কৰোঁ so কি হ'ব, চিম্পলি Q1 is equal to C মানে কিমান 6 মাইক্ৰ'ফেড দিছিলেতো, কিমান আছিলে 10 to the power minus 6 ইনটু আকৌ ভল্ট কিমান V1 6, তো তাত কিমান পালগৈ 36 ইনটু 10 to the power minus 6 or 3.6 ইনটু 10 to the power minus 5 কুলম. Similarly Q2 কি পাইছোঁ, CV2 is equal to Q2 is equal to 6 ইনটু একেটাই 6 into 6, that is কি হ'ব 3.6 into 10 to the power minus 5 of কুলম. ঠিক আছে, এটা যদি মই থাৰ্ডটো কাৰণে কনচিডাৰ কৰোঁ, that is কি হ'ব Q3 is equal to কি হ'ব CV, সেইটো কি হ'ব Q3 এইবুলি, কিন্তু টোটেল কিমান আছিলে, এইটো চৰি ইয়াত 6 আছে, 6 into 10 to the power minus 6, কিন্তু এইটো কিমান আছে টোটেলটো 12 ভল্ট. চ' সেই ক্ষেত্ৰত আমি যদি ইনটু কৰোঁ চিম্পলি কি হ'ব, ইয়াৰ ডাবল, that is 7.2 into 10 to the power minus 5 of কি কুলম. ঠিক আছে, এতিয়া আমাক যদি ইকুইভেলেণ্ট কেপাচিটেন্স সোধে, ইকুইভেলেণ্ট কেপাচিটেন্স বিটুইন C1 and C2 যদি আমি কনচিডাৰ কৰিবলৈ যাওঁ, চিম্পলি কি হ'ব 1/C is equal to 1/C1, এইটো পাৰ্ট 2 ছাপ'জ, 1/C2 is equal to কি লিখিব পাৰোঁ, C is equal to C1 C2 by C1 plus C2. চ' সেই ক্ষেত্ৰত আমি যদি চাওঁ C1 হ'লে কি হ'ব 6 into 10 to the power minus 6 into 6 into 10 to the power minus 6, that divided by what 6 plus 6 into 10 to the power minus 6, মানে দুইটা সাম হ'ব হয়নে. ইয়াক কেলকুলেট কৰিলে আমি চিম্পলি কি পাম 36, আৰু এইটো কি হয় 12 হ'লে 3 যাব, 3 times of 6 to the power minus 6 ফেৰাড, কাৰণ minus 12 হ'ব minus 6 হ'লে কি হ'ব plus 6 হ'লে minus 6 থাকিব. চ' কেপাচিটেন্স বিটুইন যদি মই C1 C2 চালোঁ দিছ ওৱান, চ' মই যদি কেপাচিটেন্স বিটুইন C1 and C, এই যোনটো C পালোগৈ মানে C1 C2 প্লাছটো কি হ'ল C, চ' সেইটোৰ লগত যদি মই C3 যদি কনচিডাৰ কৰোঁ, চ' সেইটোক মই ছাপ'জ ধৰিছোঁ তোমাৰ C ডেছ বুলি, সেই ক্ষেত্ৰত কি হ'ব C প্লাছ C3, ই কি হৈ যাব, এই দুটা কি আছিলে পেৰেলেল আছে, ইয়াৰ লগত কি হৈ যাব চিৰিজ হৈ যাব, তাহলে চিম্পলি কি হ'ব 3 into 10 power minus 6 plus 6 into 10 power minus 6, that is কি হ'ব 9 into বা 9 into 10 by 6 ফেৰাড, বা কি হ'ব 9 মাইক্ৰ ফেৰাড. বুজি পাইছানে, এই দুটা কি আছিলে পেৰেলেলত থকা কাৰণে আমি এইটো ইউজ কৰিছোঁ, কিন্তু ইয়াৰ লগত কি হৈ যাব এই চিৰিজ হোৱাৰ কাৰণে চিম্পলি কি হৈছে দিছ ওৱান. ঠিক আছে, তাৰপিছত হৈছে এনাৰ্জি ষ্ট'ৰ্ড ইন দ্য নেটৱৰ্ক. চ' এনাৰ্জি ষ্ট'ৰ্ড যদি আমি কেলকুলেট কৰিব যাওঁ, এনাৰ্জি ষ্ট'ৰ্ডৰ ডেফিনেশ্যন কি আছিলে, ইউ ইজ ইকুৱেল টু হাফ চি ভি স্কোৱাৰ. চ' অলৰেডি জানো আমি হাফ চি কেপাচিটেন্স কিমান 9 মাইক্ৰ'ফেৰাড, 9 into 10 to the power minus 6 into ভি কিমান 12 স্কোৱাৰ. চ' তাক কেলকুলেট কৰিলে আমি চিম্পলি ফাইনেল কিমান পাম 6.48 into 10 to the power minus 4 জুল. চ' তোমালোকে যদি ষ্টেপ বাই ষ্টেপ প্ৰব্লেমবোৰ চাই যোৱা বুজি পাবা, এইবোৰ বেছি টান নহয়, প্ৰব্লেমবোৰ ইজিয়ে হয়. যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাবা, আৰু যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই আজি ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা চাই ল'বা, তেতিয়া বেছি ক্লিয়াৰ হ'ব. ঠিক আছে, আৰু থিয়ৰী পাৰ্টটো চাবলৈ হ'লে তোমালোকে আমাৰ প্লে'লিষ্টৰ পৰা চাব পাৰিবা. চ' আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু লগতে জনাব বিচাৰিছোঁ যে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা, আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলকো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জনাবা, আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা. চ' আজিলৈ ইমানতে সামৰণি মাৰি ইউনিক চাইন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ.